প্ৰথমতে সকলো সংবাদ মাধ্যমকে ইয়াত উপস্থিত থকা সকলো সংবাদ মাধ্যমকে মই নমস্কাৰ জনাইছোঁ। আজি আমি ইয়াত লগ লগাৰ কাৰণ এটাই, বজালী DSR এপ্ৰুভ মাইনিং অনাৰ কমিটি এখন আমি গঠন কৰোঁ। তো এইখন সম্পূৰ্ণ জিঅ'লজিকেলৰ পৰা ৰেজিষ্টাৰ্ড কমিটি। তো এইটো সময়ত আপোনালোকে সংবাদ মাধ্যমত মানে প্ৰচাৰ কৰে যে মানে অবৈধ খননকাৰী, অবৈধ বজালীত খনন হৈ আছে, তেনেকুৱা আমি সদায়ে বাতৰি পাওঁ। কিন্তু ঠিক তেনেকুৱা নহয়, আমি সম্পূৰ্ণ নথি পত্ৰ লৈহে আমি খনন কাৰ্য চলাওঁ। আমি কনষ্ট্ৰাকশ্যন, যিকোনো গভমেণ্ট কনষ্ট্ৰাকশ্যনত আমি খনন কৰি মাটিবিলাক দিওঁ। তেনেকুৱাকৈ আমি মাইনিং কৰিব লাগে। মাইনিং আমাৰ কৰা হৈছে বজালীত এতিয়ালৈকে 12টা মাইনিং হৈ গৈছে। তাৰপিছত মাইনিং হোৱাৰ পিছত দ্বিতীয় কথা আহিল 2024 চনত ফেব্ৰুৱাৰী মাহত এটা সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ ওলায় যে মাইনিং হ'লে নহ'ব, EC লাগিব। উইদাউট EC খনন কাৰ্য চলালেও হেৰি কৰিব নোৱাৰে, ট্ৰেন্সপৰ্টেশ্যন কৰিব নোৱাৰে। গতিকে তাৰ কাৰণে আমি EC ওলোৱাৰ আগত আৰু মানে DSR এপ্ৰুভ হ'ব লাগে, ডিষ্ট্ৰিক্ট ছাৰ্ভে ৰিপৰ্ট। তো সেইটো কৰোঁতে বহুত টাইম গুচি গ'ল, এবছৰ গুচি গ'ল, যোৱা বছৰ তেনেকুৱাকৈ গুচি গ'ল। কিন্তু আমাৰ যিখিনি মাইনিং হৈ আছিল, সেই মাইনিং হোৱা ঠাইবিলাকত গভমেণ্টে এটা মানে নতুনকৈ মানে হেৰি কৰিলে, ডিপাৰ্টমেণ্টে, গভমেণ্টৰ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে, যে সেই মাইনিং এৰিয়াৰ পৰা আপোনালোকে গভমেণ্টক ৰয়েলটি এটা দিয়ক, মানে হেৰি অফেন্স যোগে ৰয়েলটি দিয়ক আৰু খনন কাৰ্য চলাই কিনে মানে কনষ্ট্ৰাকশ্যনবিলাক কৰক। তেনেকুৱাকৈ যোৱা বছৰ চলিলে। কিন্তু এই বছৰ আমাৰ DSR এপ্ৰুভ হৈ গ'ল। DSR এপ্ৰুভ হোৱাৰ পিছত এতিয়া আমাৰ EC ওলাব আৰু EC ওলাৰ পিছতহে কামবিলাক কৰিব। আৰু বজালী DSR এপ্ৰুভ হৈছে তাৰ 12টা ছাইডৰ এগেইনষ্টত, 12টা মানে সম্পূৰ্ণ ছাইড আছে। দলৈগাঁও PP লেণ্ড, কুৱাৰা অৰ্ডিনাৰী লেণ্ড, বৰপুৰ AP লেণ্ড, বৰভালুকি হাজিৰাপাৰা গভট লেণ্ড, দলৈগাঁও PP লেণ্ড, পুহাটী অৰ্ডিনাৰী ক্লে লেণ্ড, কাটলাগাঁও, কাটলা পথাৰ নাম্বাৰ 8, বটুৱা PP লেণ্ড, ৰাজাঘাট অৰ্ডিনাৰী ক্লে, দলৈগাঁও গভট লেণ্ড, দলৈ পথাৰ গভট লেণ্ড, ছৈবাৰী গভট লেণ্ড আৰু কুৱাৰা। তো এইকেইটা আমাৰ DSR এপ্ৰুভ হৈছে এইকেইটা। গতিকে ইয়াৰ পিছত আমি EC ওলাই কিনে মাটি কাটিম। কিন্তু ইয়াৰ অপৰঞ্চিও আমাৰ বহুত তেনেকুৱা অবৈধ খননকাৰীয়ে তো কোনো কাগজ পত্ৰ নোহোৱাকৈ মানে খনন কৰে। তো তেনেকুৱা মানে ঠাইবিলাক, এই 12টা ছাইডৰ অপৰঞ্চি যদি ক'ৰবাত যদি মাটি তেনেকুৱাকৈ খনন হয়, সেইটো সম্পূৰ্ণ অবৈধ। আপোনালোকৰ সেইটো মানে নলেজত আমি দি দিলোঁ আৰু ডকুমেণ্ট সহকাৰে আপোনালোকক দিম। এতিয়া নামকেইটা কৈ দিছোঁ। গতিকে সেইকাৰণে আমি DSR এপ্ৰুভ হোৱা তেনেকুৱা মাইনিং থকা এখন কমিটি বনাইছোঁ, যিবিলাকৰ আমাৰ মানে মাইনিং আছে। আৰু সেই কমিটিৰ জৰিয়তেহে মানে এই কমিটিখনৰ জৰিয়তেহে মাটিবিলাক খনন কৰিব। আৰু সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে এইখিনি কথা কোৱাৰ কাৰণে গোটেই আমাৰ যিখিনি আমাৰ হেৰি ডিপাৰ্টমেণ্ট আছে, যেনে হেৰি আমাৰ বিশেষকৈ ফৰেষ্ট, তেওঁলোকেও কথাটো গম পাই থাকক। আমাৰ DC ছাৰ আছে, চাৰ্কুল অফিচৰ মানে গোটেই বিষয়বিলাক তেওঁলোকেও জানক কথাখিনি। গতিকে সেইকাৰণে আপোনালোকৰ ওচৰত আমি এইখিনি কথা কৈ দিলোঁ। দেখা গৈছে আপোনালোকে প্ৰায় 12টা ছাইট আপোনালোকে সংবাদ মাধ্যমৰ অৱগত কৰিলে। যিহেতু ইয়াৰ পূৰ্ব 4 মাহ 3 মাহ মান পূৰ্বে আৰু এটা সংস্থা গঠন হৈছিলে, তাৰ পাছত এটা
প্ৰতিশ্ৰুতি দিছিলে বা সংবাদ মাধ্যমৰ সৈতে আলোচনা হৈছিলে যিখিনি মাটি কৰোৱা ডাম্পাৰ আছে বা তেওঁলোকৰ এই দৌৰাত্মক কিছু পৰিমাণে অলপ তেওঁলোকে ৰোধ কৰিব বা তেনেকুৱা আৰু যিহেতু এই আপোনালোকে যিখিনি চাইট অৱগত কৰিলে আমাক সেই অৱগত কৰা চাইটখিনিৰ ভিতৰত কিন্তু কেন্দুগুৰি নাই কেন্দুগুৰি কিন্তু নিশা হ'লে ডাম্পাৰৰ দৌৰাত্মক আৰু মাটিৰ খাদান কৰাকৈ ৰাইজৰ পৰা অভিযোগ আহি আছে এই ক্ষেত্ৰত আপোনালোকে এই কোনো জ্ঞাত হয়নে ইয়াতে আমি জ্ঞাত কাৰণ কেন্দুগুৰি মাইনিং আছে কেন্দুগুৰি মাইনিং হৈছে ডিএছআৰৰ এপ্ৰুভ হৈছে মৃদুল ডেকা ৰতন কাকতি আৰু কেন্দুগুৰি হিচাপত নাই নামটো বেলেগ দলেগাঁও আছে দলেগাঁও মৃদুল ডেকাৰ নামত আছে আৰু ৰতন কাকতিৰ নামত মাইনিং ডিএছআৰ এপ্ৰুভ বাকী ক'ৰবাত অবৈধ আৰু আপোনালোকে কেন্দুগুৰি তাতে দুটা মাইনিং আছে সেইটো আমি ক'ব নোৱাৰি ডিপাৰ্টমেণ্টৰ লগত আপোনালোকে যোগাযোগ কৰিলে গম পাব কাৰণ আমি ক'ব লগা এইটো হৈছে আমাৰ যিখন ডিএছআৰ আছে ডিএছআৰখনত আমাৰ এনেকুৱা কয় আমি 21খন ডিপাৰ্টমেণ্টৰ 21টা ডিপাৰ্টমেণ্টে ইয়াৰ ডিএছআৰখন হেৰি কৰি স্বাক্ষৰ কৰিছে আৰু ইয়াৰ পিডব্লিউ আছে এগ্ৰিকালচাৰ আছে আপোনাৰ এই ৱাটাৰ ৰিচোৰ্চ আছে আপোনাৰ চাৰ্কল অফিচ ডিচি পুলিচ এৰ পৰা আছে আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে গোটেইখিনিকে 21টা ডিপাৰ্টমেণ্টে ডিএছআৰখন এপ্ৰুভ কৰি দিছে আৰু এটা বিষয় জানিবলগীয়া আছে আমি যেতিয়া সংবাদ মাধ্যমে হঠাৎ যে কেতিয়াবা খাদান বা মাটি খনন কাৰ্য কৰি থকা সময়ত উপস্থিত হওঁ এতিয়া দেখা যায় যে কিছুমানে অফেন্স থকা বুলি কয় আচলতে অফেন্স মানে কি আপোনালোকৰ পৰা জানিব অফেন্সটো মই কওঁ অফেন্সটো হ'ল এটা ক্ৰাইম অফেন্সটো ডিপাৰ্টমেণ্টে কয় মাটি খনন আমিতো মই আজি বহুত বছৰ ধৰি এই মাটি খননত জড়িত গতিকে মই নিজে অফেন্স কৰিছোঁ মোৰ নামত 2000-5000 চিএমলৈকে অফেন্স হৈছে মই ৰয়েলটি এনে কৰিছোঁ ফৰেষ্টে আমাক কয় অফেন্সটো কৰক অফেন্সটো তাৰপিছতহে গম পালোঁ অফেন্সটো ক্ৰাইম অফেন্স ক'ত কৰিব লাগে অফেন্স এটা গাড়ী এখন চালানবিহীন গাড়ী হৈছে তাত কোনো চালান নাই সেইটোৱে অফেন্স এটা মাটিৰ দাম আছে সেইটোতহে অফেন্স কৰিব পাৰে কিন্তু মাটি ফৰেষ্টে যে কয় অফেন্স কৰক বুলি অফেন্স দিছোঁ যে মাটি খান্দিব কেতিয়াও নোৱাৰে সেইটো কোনো ইনলিগেল নাই ইনলিগেল এইটো অফেন্সটো হ'ল ইনলিগেল এতিয়া মাটিখনতো আজি আমাৰ ইয়াত নহয় বেলেগ এইখন ষ্টেটত চাব শুনিব মাইনিংটো চলি আছে আমাৰ অসমতো মাইনিংটো বহুত চলি কিন্তু আমাৰ বজালীত এইবাৰ প্ৰথম আহিছে তাৰ পাছতো আপোনালোকৰ নামলৈ যদি কিছুমানে অবৈধভাৱে মাটি খনন কৰি থাকে আপোনালোকৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব আমিতো নিশ্চয় আমি এইখিনিতে মানে হেৰি কৰিছোঁ আপোনালোকক কৈছোঁ আমি ধৰক কোনোবাই ইয়াৰ মাজত আমি নকওঁ 2 নম্বৰ কৰিব কিন্তু আমাৰ ডিএছআৰ থাকিলেতো বদনাম হ'ব পাৰে সেইকাৰণে আপোনালোকক আমি আগজননী হিচাপে আমি কৈছোঁ যাতে আমি সম্পূৰ্ণ নথিপত্ৰ চৰকাৰৰ যিখিনি আমাক কাৰ্যচলাৰ কাগজ পেপাৰ দিছে সেই পেপাৰৰ অনুযায়ী আমি কাৰ্য চলাই যাম বৰ্তমানলৈ এতিয়া বৰ্তমানে কৰা নাই আমাক অফেন্স দিম বুলি কৈছে আমাকো অফেন্স দিম বুলি কৈছে আমি কিন্তু অফেন্সত ৰাজি হোৱা নাই আৰু অফেন্সটো আমি নকৰোঁ আৰু ডিএছআৰ আহিছে মানে অফেন্স কেলৈ কৰিম আৰু আমি ডিপাৰ্টমেণ্টত দিব পাৰে ডিপাৰ্টমেণ্টে অফেন্সটো দিয়া মানে ডিপাৰ্টমেণ্টৰ লাভ আছে অফেন্সটো দিয়াৰ লগে লগে 12টা ডকুমেণ্টছটো আপোনালোকক দি দিম নামখিনি মই কৈ দিছোঁ বৈধ সম্পূৰ্ণ এতিয়া কথা হ'ল কি ক'ত কি কাটি আছে আমাৰ নলেজত নাই এট প্ৰেজেণ্ট তো যদি তেনেকুৱাকে এই ডিএছআৰত নাম নথকা ঠাইত যদি খনন কৰে আমি নিশ্চয় ডিপাৰ্টমেণ্টক আমি জনাম আমাৰ ফালৰ পৰা আৰু আমি কমিটিখন এই কাৰণে বনাইছোঁ আপোনালোককো যোগাযোগ কৰিম মই মাতি দিছোঁ দলৈগাঁও পিপিলেণ্ড মৃদুল ডেকাৰ নামত আছে কুৱাৰা গভমেণ্ট লেণ্ড দীপাংকৰ চৌধুৰীৰ নামত আছে বৰপুৰ এপি লেণ্ড ৰাজতিলক চৌধুৰী নামত আছে বৰভালুকি হাজিৰাপাৰা গভ লেণ্ড মহেন্দ্ৰ ৰয়ৰ নামত আছে দলৈগাঁও পিপি লেণ্ড ৰতন কাকতিৰ নামত আছে পূব হাতী অৰ্ডিনাৰী ক্লে লেণ্ড শ্বাহজাহান আলীৰ নামত আছে কাটলাগাঁও কাটলা পথাৰ গভলেণ্ড চানুৱালীৰ নামত আছে বটুৱা পিপি লেণ্ড চানুৱালীৰ নামত আছে ৰাজাঘাট অৰ্ডিনাৰী লেণ্ড
চানৱালীৰ নামত আছে, দলৈগাঁও গভলেণ্ড মহেন্দ্ৰ ৰয়ৰ নামত আছে, দলৈ পথাৰ গভলেণ্ড মহেন্দ্ৰ ৰয়ৰ নামত আছে, ছৈবাৰী গভলেণ্ড কিশোৰ কলিতাৰ নামত আছে। এইখিনি অৰ্থাৎ বৈধ এইখিনি সম্পূৰ্ণভাৱে। আৰু এটা ইয়াৰ পাছত ইচি ওলাব, এই গোটেইকেইটাৰে ইচি ওলাৰ পিছতহে ট্ৰেন্সপৰ্টেশ্যন কৰিব পাৰিব। ইচি ওলোৱাৰ পিছতহে মানে ফৰেষ্ট ৰয়েলটিটো মানে একচেপ্ট হ'ব। গতিকে এইবিলাক আমাৰ মাইনিংখিনি জিঅ'লজিয়ে খনন কাৰ্যৰ কাৰণে আমাক অলৰেডি কাগজ পেপাৰ দিছে, আমি খনন কাৰ্য চলাব পাৰোঁ। কিন্তু আমি ট্ৰেন্সপৰ্টিঙৰ কাৰণে আমি ইচিটো আমাৰ বৰ্তমান যোগাযোগ কৰিছোঁ, ইচিটো অন্তিম সময় আছে, আমাৰ আহিব পাৰে। তাৰ মাজত আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টে যা চলিছে অফেন্স দিয়াৰ কাৰণে। অফেন্সটো আমি কিন্তু প্ৰায় আমাৰ মাইনিং সন্থা আমি কোনোদিন একচেপ্ট নকৰোঁ। অফেন্সটো আমি কেতিয়াও নকৰোঁ, অফেন্সত আমি আগবাঢ়ি নাযাওঁ। আৰু অফেন্সটো হ'ল ক্ৰাইম। আপোনালোকে ধৰি লওক অফেন্সটো ডিপাৰ্টমেণ্টক সুধিলেও কি বস্তুটো, আমাৰ এই বৈধ সাধনকেইটা আপোনালোকক জনাই দিছোঁ, এইকেইটা বৈধ সাধন। আৰু ইয়াৰ সম্পূৰ্ণ ডকুমেণ্টছ কি লাগে আপোনালোকক আমি যোগাযোগ দাখিল কৰিম আপোনালোকক। আৰু ২ নম্বৰ কথা, আৰু ইয়াতে এটা চলি আছে ডিপাৰ্টমেণ্ট, সেইটো ক'ব পাৰি নেকি? জেবি কৰাটো ইয়াৰ মানে ডিপাৰ্টমেণ্টৰ জানি কৰিছে নে নেজনাকৈ কৰিছে, আমাৰ য'ত মাইনিংবিলাক আছে সেই মাইনিং আকৌ জেবি কৰাৰ কাৰণে যোজা চলাই আছে। এতিয়া আমি ৰেডি কৰি দিওঁ, কিন্তু আমি তাৰ কাৰণে সেইখন আমি অলপ প্ৰতিবাদো কৰিছোঁ। কাৰণ ইমান দিন দৌৰি 2.5 বছৰ দৌৰি আমি এইখিনি কাগজ আমি পেপাৰ আৰু কৰিছোঁ। আমি পেপাৰখিনি জেবিটো হ'ল জইণ্ট ভেৰিফিকেশ্যন, আৰু DSRটো আপোনাৰ এই 21টা ডিপাৰ্টমেণ্টে এই জেগাটো ছাৰ্ভে কৰি কিনে সেইটো ডিষ্ট্ৰিক্টকে এইটো এপ্ৰুভ কৰিছে। তাৰমানে এইটো খনন কাৰ্য চলাব পাৰে, এইটো এপ্ৰুভ হৈ গৈছে। এইখন হ'ল DSR ডিষ্ট্ৰিক্ট ছাৰ্ভে ৰিপৰ্ট। মই কৈ আছোঁ মানে DSR আৰু মানে কি আপুনি কুৱেশ্যনটো কি কৰিলে? আচ্ছা, জেবিটো হৈছে ফাৰ্ষ্ট ষ্টেজত জইণ্ট ভেৰিফিকেশ্যন। যিকেইটা ডিপাৰ্টমেণ্ট লাগে এটা মানে খনন কাৰ্য চলোৱাৰ কাৰণে NOC দিয়াৰ কাৰণে যিকেইটা ডিপাৰ্টমেণ্ট লাগে সেইকেইটা ডিপাৰ্টমেণ্টে জইণ্ট ভেৰিফিকেশ্যন কৰে। মানে ফিজিকেলি গৈ পেলাই তেওঁলোকে জইণ্ট ভেৰিফিকেশ্যন কৰি সেইটো অ'কে, কোনো অসুবিধা নাই, তাৰপিছত সেইটো মাইনিং প্ৰচেছত গুচি যায়। তাৰপিছত মাইনিং হয়। এতিয়া DSR হৈছে হ'ল ডিষ্ট্ৰিক্ট ছাৰ্ভে ৰিপৰ্ট। ডিষ্ট্ৰিক্টৰ আৰু তেনেকুৱা বহুতটা ডিপাৰ্টমেণ্টে সেইটো এগেইন ছাৰ্ভে কৰে যে তাত কিবা ক্লু থাকি গ'ল নেকি, যে নাই ক্লু নাই, তাৰপিছত এপ্ৰুভ হয় যে ইয়াত খনন কাৰ্য চলাই কিনে ইয়াৰ পৰা মানে ট্ৰেন্সপৰ্টেশ্যন কৰিলে কোনো অসুবিধা নহয়, পাব্লিকৰো অসুবিধা নহয়, খেতি পথাৰৰ কোনো অসুবিধা নহয়। তেনেকুৱাকৈ NOC মানে তেওঁলোকে দি পেলাই এইটো এপ্ৰুভ কৰে। তাত DCৰ চাইন থাকে, DFৰ চাইন থাকে, PWDৰ চাইন থাকে, ৱাটাৰ ৰিচোৰ্চ, এগ্ৰিকালচাৰ, মানে হেৰিয়ত থাকে, চাৰ্কুল অফিচাৰৰো থাকে। তাৰপিছতহে এপ্ৰুভ হয় সেইটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।